নমস্কাৰ, মই মানসজ্যোতি বৰুৱা আপোনালোকলৈ লৈ আহিছোঁ এক বিশেষ প্ৰতিবেদন। ধ্যানত বহিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ৪৫ ঘণ্টাৰ বাবে তামিলনাডুৰ কন্যাকুমাৰীৰ ৰক মেমৰিয়েলত ধ্যানমগ্ন হৈ পৰিল দেশৰ প্ৰধানমন্ত্ৰীগৰাকী। নিৰ্বাচনী প্ৰচাৰ অন্ত পৰাৰ ঠিক আগে প্ৰধানমন্ত্ৰীগৰাকীয়ে এনেকৈ ধ্যানত মগ্ন হৈছে। ২০১৯তো দেশত সাধাৰণ নিৰ্বাচন যেতিয়া প্ৰচাৰ অভিযান শেষ হৈছিল, অন্তিম পৰ্যায়ৰ প্ৰচাৰ অভিযান যেতিয়া শেষ হৈছিল, তাৰ ঠিক পিছতেই এনেদৰে কেদাৰনাথৰ গুহাত গৈ ধ্যানমগ্ন হৈছিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আৰু তাৰ পিছতেই এইবাৰো ৩০ মে'ৰ দিনটোত দেশৰ অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান শেষ হোৱাৰ ঠিক কিছু সময়ৰ পিছতে প্ৰধানমন্ত্ৰীগৰাকীয়ে তামিলনাডুৰ কন্যাকুমাৰী বিবেকানন্দ ৰক মেমৰিয়েলত গৈ ধ্যানমগ্ন হৈ পৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে এনেদৰে ধ্যানত বহাক লৈ বিভিন্ন ধৰণৰ ৰাজনীতিও আৰম্ভ হৈছে। বিৰোধী দলসমূহে এয়া প্ৰধানমন্ত্ৰীগৰাকীৰ নিৰ্বাচনী বিধি উলংঘা বুলিও অভিযোগ কৰিছে। এয়া আমি দৰ্শকসকলক এই দৃশ্য দেখাই আছোঁ। এয়া হৈছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। নতুনকৈ চিনাকি কৰি দিয়াৰ প্ৰয়োজন নাই। এইদৰেই প্ৰধানমন্ত্ৰীগৰাকী ৩০ মে'ৰ সন্ধিয়া অৰ্থাৎ যোৱাকালি সন্ধিয়া ৭:৩০ বজাৰ পৰা তামিলনাডুৰ কন্যাকুমাৰীৰ বিবেকানন্দ ৰক মেমৰিয়েলত ধ্যানমগ্ন হৈ পৰিছে। তেওঁ এই ৪৫ ঘণ্টীয়া ধ্যানৰ অন্ত পৰিব ১ জুনৰ বিয়লি ৩ বজাত। ৩০ মে'ৰ সন্ধিয়া ৭:৩০ বজাৰ পৰা আৰম্ভ হোৱা প্ৰধানমন্ত্ৰীৰ এই ধ্যানৰ অন্ত হ'ব ১ জুনৰ বিয়লি ৩ বজাত। ইতিমধ্যে প্ৰধানমন্ত্ৰীগৰাকীৰ এই ধ্যানৰ বাবেই সমগ্ৰ উপকূলটোত সাগৰীয় কন্যাকুমাৰী বীচ বিভিন্ন ধৰণৰ নীতি নিয়ম প্ৰযোজ্য কৰা হৈছে। ২০০০জন নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে সমগ্ৰ উপকূলটোত, সমগ্ৰ বীচত কন্যাকুমাৰীত প্ৰধানমন্ত্ৰীগৰাকীৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি পৰ্যটকৰ, সেয়া দেশীয়েই হওক বা বিদেশীয়েই হওক, পৰ্যটকৰ আগমন নিষিদ্ধ কৰা হৈছে। সকলো ধৰণৰ ব্যক্তিগত খণ্ডৰ নাও বা জাহাজৰ চলাচল সেই স্থানলৈ বন্ধ কৰি দিয়া হৈছে আৰু বিভিন্ন ধৰণৰ নিৰাপত্তাৰ এজেঞ্চি তাত মকৰল কৰা হৈছে। আৰু প্ৰধানমন্ত্ৰীগৰাকীৰ এই ধ্যানক লৈ ইতিমধ্যে ৰাজনীতি আৰম্ভ হৈছে। কংগ্ৰেছকে ধৰি বিৰোধী কেইবাটাও দলে এয়া প্ৰধানমন্ত্ৰীগৰাকীৰ নিৰ্বাচনী বিধি ভংগ বুলি অভিযোগ কৰিছে। তামিলনাডুৰ শাসনাধিষ্ঠ DMK, আমি জানো তামিলনাডুৰ শাসনাধিষ্ঠ যি DMK দল, সেই DMK দলে কন্যাকুমাৰীৰ ডিষ্ট্ৰিক্ট কালেক্টৰক পিটিশ্যন দাখিল কৰিছে আৰু প্ৰধানমন্ত্ৰীগৰাকীৰ এই ধ্যানৰ বাবে অনুমতি দিয়াত অভিযোগ কৰি অনুমতি কিয় দিলে বুলি প্ৰশ্ন তুলি এই পিটিশ্যন দাখিল কৰিছে DMK। আৰু তেওঁলোকৰ অভিযোগ, যিহেতু নিৰ্বাচনৰ এটা পৰ্যায়, অন্তিম পৰ্যায়ৰ নিৰ্বাচন হ'বলৈ বাকী আছে, ১ জুনত অন্তিম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। গতিকে প্ৰধানমন্ত্ৰীগৰাকীৰ এই যিটো ধ্যানৰ যিটো প্ৰগ্ৰেম, এই ধ্যানে নিৰ্বাচনী বিধি ভংগ কৰা বুলি তেওঁলোকে অভিযোগ কৰিছে। আৰু যিহেতু প্ৰধানমন্ত্ৰীয়ে নিজে প্ৰতিদ্বন্দ্বিতা কৰা সমষ্টি বাৰাণসীও ভোটগ্ৰহণ হ'ব ১ জুনত। গতিকে এই যিটো চাইলেণ্ট পিৰিয়ড, নিৰ্বাচনী প্ৰচাৰ অভিযান শেষ হোৱাৰ পৰা ভোটগ্ৰহণ অনুষ্ঠিত হোৱালৈকে এই যিটো চাইলেণ্ট পিৰিয়ড থাকে, এই চাইলেণ্ট পিৰিয়ডটোত আচলতে প্ৰধানমন্ত্ৰীগৰাকীয়ে এয়া মডেল কোড অফ কণ্ডাক্ট MCC ভায়লেট কৰা বুলি DMK অভিযোগ কৰিছে। একে সময়তে কংগ্ৰেছেও এই অভিযোগ কৰিছে। আৰু DMK আৰু এটা কথা কৈছে, DMK কৈছে যে প্ৰধানমন্ত্ৰীগৰাকীৰ এই যিটো এই ধ্যানৰ অনুষ্ঠানটোৱে, এই ধ্যানৰ প্ৰগ্ৰেমটোৱে স্থানীয় যিটো টুৰিজিম সেই তাত আঘাত সানিছে বুলি কৈছে। কিয়নো গোটেই ৪৫ ঘণ্টাৰ বাবে সকলো ধৰণৰ পৰ্যটকৰ প্ৰৱেশ নিষিদ্ধ কৰি দিয়া হৈছে। সাধাৰণ মানুহৰ
প্ৰৱেশ নিষিদ্ধ কৰি দিয়া হৈছে, নিৰাপত্তাৰক্ষী গিজগিজাই আছে, নাও যিসমূহ ব্যক্তিগত খণ্ডৰ নাও সেই নাওসমূহ বন্ধ কৰি দিয়া হৈছে। গতিকে এই কথাবোৰে কন্যাকুমাৰীৰ যিটো পৰ্যটন সেই পৰ্যটনত আঘাত হনা বুলি DMK অভিযোগ কৰিছে। একে সময়তে বিৰোধী দল কংগ্ৰেছৰ এটা প্ৰতিনিধি দলে ইলেকশ্যন কমিশ্যনক সাক্ষাৎ কৰিছে। ৰণদীপ সূৰ্যেৱালা, অভিষেক সিংভি, ছাইদ নাছিৰ হুছেইনৰ নেতৃত্বত যোৱা এটা দলে তেওঁলোকে ইলেকশ্যন কমিশ্যনক সাক্ষাৎ কৰি প্ৰধানমন্ত্ৰীগৰাকীৰ এই যিটো ধ্যানৰ কাৰ্যসূচী ইয়াক বাধা দিবলৈ তেওঁলোকে দাবী জনাইছে। কাৰণ তেওঁলোকে কৈছে যে কন্যাকুমাৰীজ মেডিটেশ্যন প্ৰগ্ৰাম বাই দ্য প্ৰাইম মিনিষ্টাৰ ইন কন্যাকুমাৰীজ ধ্যান মণ্ডপম was a clear violation of the silence period ahead of the June 1st voting in Modi's Varanasi constituency and other seats. তেওঁলোকে কৈছে ক্লিয়াৰ ভায়োলেশ্যন বুলি কৈছে, যিটো ক্লিয়াৰ ভায়োলেশ্যন অফ দ্য চাইলেন্স পিৰিয়ড ahead of the June 1st voting in Modi's Varanasi constituency and other seats. আমি ইতিমধ্যে কৈছোঁৱেই যে 1 জুনত প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰতিদ্বন্দ্বিতা কৰা বাৰাণসী সমষ্টিত ভোট গ্ৰহণ আছে। তাৰ সমান্তৰালকৈ বাৰাণসীকে ধৰি মুঠ 57টা সমষ্টিত ভোট গ্ৰহণ হ'ব। গতিকে 1 জুনৰ এই ভোট গ্ৰহণৰ প্ৰাকক্ষণত প্ৰধানমন্ত্ৰীগৰাকীৰ এই যিটো এই ধ্যানৰ কাৰ্যসূচীয়ে ক্লিয়াৰলি চাইলেন্স পিৰিয়ডটো যিটো চাইলেন্স পিৰিয়ড ভায়োলেট কৰা বুলি ক্লিয়াৰ ভায়োলেশ্যন বুলি কংগ্ৰেছে দাবী কৰিছে। ইতিমধ্যে আমি কৈছোঁৱেই তামিলনাডুৰ শাসকীয় দল DMKও অভিযোগ দাখিল কৰিছে। এই পৰ্যন্ত প্ৰধানমন্ত্ৰীগৰাকীৰ এই ধ্যান কাৰ্যসূচীৰ বিৰুদ্ধে 27খনকৈ অভিযোগ দাখিল হৈছে। অৱশ্যে একে সময়তে ভাৰতীয় জনতা পাৰ্টীয়ে এয়া কোনো কাৰণতে মডেল কোড অফ কণ্ডাক্ট ভায়োলেশ্যন নহয় বুলি দাবী কৰিছে। তেওঁলোকে কৈছে 2019তো যেতিয়া 2019ত দেশৰ সাধাৰণ নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ প্ৰচাৰ অভিযান শেষ হোৱাৰ ঠিক পিছতেই প্ৰধানমন্ত্ৰী মোদীয়ে সেই সময়ত কেদাৰনাথত এনেদৰে ধ্যানমগ্ন হৈ পৰিছিল। গতিকে সেই সময়ত কোনো ধৰণৰ MCC ভায়োলেশ্যনৰ মডেল কোড অফ কণ্ডাক্ট ভায়োলেশ্যনৰ কথা অহা নাছিল। গতিকে এতিয়াও মডেল কোড অফ কণ্ডাক্ট ভায়োলেশ্যন কথাটো নাহে বুলি বিজেপিয়ে দাবী কৰিছে। কিন্তু বিৰোধী দলসমূহৰ মতে যিহেতু প্ৰধানমন্ত্ৰীগৰাকীৰ এই ধ্যানৰ কাৰ্যসূচীটো টেলিভাইজ কৰা হ'ব, টেলিভিশ্যনৰ জৰিয়তে বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে অহৰহ প্ৰচাৰ কৰি থকা হ'ব, পোনপটীয়া সম্প্ৰচাৰ কৰি থকা হ'ব। গতিকে স্বাভাৱিকতে ই নিৰ্বাচন কোড অফ কণ্ডাক্ট ভায়োলেট হ'ব, এই দাবী কৰিছে বিৰোধী দলসমূহে। যে ধৰক আমি এটা কথা জানো যে প্ৰধানমন্ত্ৰীগৰাকীয়ে কিবা এটা কৰিম বুলি কোৱাৰ পিছত বিৰোধী নালাগে আৰু কোনোবাই কিবা কওক, তেওঁ সেই কথা কেতিয়াও নামানে। আমি নাজানো এয়া প্ৰকৃততে যিহেতু অভিযোগ কৰিছে, কিন্তু মডেল কোড অফ কণ্ডাক্ট ভায়োলেশ্যন হ'ব নে নহ'ব সেই কথাও আমি নাজানো। কিন্তু যি নহওক নিৰ্বাচনী প্ৰচাৰ অভিযান শেষ হোৱাৰ ঠিক পিছতেই অন্তিম পৰ্যায়ৰ নিৰ্বাচন 1 জুনত অনুষ্ঠিত হ'ব আৰু 30 জুন অৰ্থাৎ যোৱাকালি বিয়লি 5 বজাৰ লগে লগেই অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান শেষ হৈছিল। আৰু প্ৰচাৰ অভিযান শেষ হোৱাৰ 2.5 ঘণ্টাৰ পিছতেই অৰ্থাৎ 7:30 বজাৰ পৰা কেদাৰনাথৰ 7:30 বজাৰ পৰা তামিলনাডুৰ কন্যাকুমাৰীৰ বিবেকানন্দ ৰক মেমৰিয়েলত যি ধ্যান মণ্ডপ আছে সেই ধ্যান মণ্ডপত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এনেদৰেই ধ্যানমগ্ন হৈ পৰিছে। সমগ্ৰ পৰিৱেশটো কন্যাকুমাৰীৰ পৰিৱেশটোৱে সলনি হৈ গৈছে। 2000 নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে। সকলো ধৰণৰ ব্যক্তিগত খণ্ডৰ নাও জাহাজ চলাচল কন্যাকুমাৰীলৈ বন্ধ কৰি দিয়া হৈছে। সাধাৰণ লোকৰ জীৱন যাত্ৰাত কিছু সাল সলনি ঘটোৱা হৈছে। আৰু এনেকৈয়ে প্ৰধানমন্ত্ৰীগৰাকীয়ে ধ্যানত মগ্ন হোৱাক লৈ কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহে আপত্তি দৰ্শাইছে। বিৰোধী দলসমূহৰ অভিযোগ যে যিহেতু 1 জুনত নিৰ্বাচন আছে, অন্তিমটো পৰ্যায়ৰ নিৰ্বাচন আছে, গতিকে সেই নিৰ্বাচন বাকী থকা অৱস্থাত প্ৰধানমন্ত্ৰীগৰাকীৰ এই 45 ঘণ্টীয়া যি ধ্যানৰ কাৰ্যসূচী ইয়ে মডেল কোড অফ কণ্ডাক্ট ভায়োলেট কৰিছে।
ধন্যবাদ। চাই থাকিব খবৰ.com।